চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা। টেঙাখাটৰ পৰা চাবুৱা অভিমুখে যোৱা এখন ডমিনাৰ মটৰচাইকেলেৰে দুজন যুৱক আহি থকা অৱস্থাত ইলেক্ট্ৰিক পোষ্টত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাস্থলীত থিতাতে নিহত হয় এজন যুৱক। দুৰ্ঘটনাত পতিত এজন ৰজাবাৰীৰ দিধ্যাংকৰ গোহাঁই আৰু আনজন বিন্ধকটাৰ অনুৰাগ সোণোৱাল বুলি জানিব পৰা গৈছে। পথৰ কাষত খান্দি থোৱা উন্মুক্ত নলাৰ বাবে এই দুৰ্ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। চাবুৱাৰ পৰা সূৰ্যোদয় কোঁৱৰৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।